বুকুতে প্রেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ আৰে কথাবোৰ ইমান কিয় ডাঙৰ কৰি পেলোৱা তুমি কিয় বুজি নোপোৱা তুমি ডাঙৰ তুমি কৰিছা মই কৰা নাই আৰে তুমি মোক ইমান ডাঙৰ কথা এটা কোৱাৰ পাছত মই কি এইখিনি কথা নোকোৱাকৈ থাকিব পাৰোঁ তুমি তাই ৰুমলৈ গৈছিলা কিয় আৰে তুমি একেটা কথাতে লাগি কিয় আছা মই সেইটো বুজি পোৱা নাই হ'ব পাৰে তাইৰ কামৰ বোজা অকণমান বেছি হোৱা কাৰণে এনেধৰণৰ খেলি মেলিবোৰ হৈ আছে একো নাই বাৰু কিন্তু কাজিয়া পেচাল খোৱা নোখোৱা এইবোৰ হৈ থাকিলে লাহে লাহে এনেকুৱাবিলাকে সংসাৰৰ মৰম চেনেহবোৰ নাইকিয়া কৰি পেলাব তোৰ আইতাৰো আৰু ময়ো খুটখাট নলগা নহয় তোৰ মা আৰু দেউতাৰো লাগিছিল কিন্তু এনেকে এই ভাত নোখোৱাকে থকা নিজৰ ৰুমটোৰ পৰা ওলাই নহা এইবোৰ কেতিয়াও হোৱা নাছিল কিন্তু কালি তাই সেই কাম কৰিছে মই তাইকো বেয়া পাইছো কম এই বিষয়ে মই তাইক কিন্তু তাৰ আগতে মই তোক কৈছো কাৰণ ঘৰখনৰ মতা মানুহটোৱে আৰ ধৰিব লাগে তই বুজি পাইছনে বুজিছো গতিকে তই তাইক বুজাবি ঘৰ এখনত যদি মতা মানুহটো সবল হয় তেতিয়াহ'লে যিকোনো পৰিস্থিতিয়ে সহজ হৈ পৰে আৰু তহঁতৰনো কাজিয়াবোৰ কি সেই শাক খোৱা ভাত খোৱা এইবোৰহে কাজিয়া তুমি ইমানবোৰ কথা মোক কিয় কৈ আছা আমিতো কাজিয়া কৰা নাই মোক মিছা নামাতিবি বাপ কাজিয়া নকৰিলে তাই ভাত নোখোৱাকে থাকে নেকি বাৰু মানি লৈছো ভাত খোৱা নোখোৱাটো সৰু কথা কিন্তু এই সৰু সৰু কথাবোৰেই লাহে লাহে ডাঙৰ হ'ব গতিকে মই ইয়াতকে আৰু ডাঙৰ হোৱাটো বিচৰা নাই আৰু মই তোক সাৱধান কৰি দিছো বাপ হ'ব দিয়া মই চম্ভালি ল'ম মোৰ কথাখিনিৰ পৰা সি কি বুজিছে নাজানো কিন্তু মই যি কৈছো সিহঁতৰ ভালৰ কাৰণেই কৈছো সি মোক যিমানেই ফাঁকি দিবলৈ চেষ্টা নকৰক কিয় তাহাঁতৰ মাজত যে কিবা এটা বৰকৈ লাগিছে সেইটো কথা কিন্তু খাটাং গেষ্ট ৰুমত কি কৰি আছা শুনাচোন ককাই মোক সুধিছে আৰু মই যিমান পাৰোঁ মিছা মাতিবলৈ চেষ্টা কৰিছোঁ কিন্তু মই জানো মই যে মিছা মাতিছোঁ ককাই সেয়া গম পাইছে এনেকৈ হ'লে কিন্তু কথাবোৰ বহুত বেয়া হ'ব তেনেহ'লে ককা সকলোবোৰ সঁচা কথা কৈ দিয়া কি কৈ আছা তুমি এইবোৰ মই কি মিছা কথা ক'লো তুমি মিছা মাতিছা আৰু বুঢ়াই তোমাক বিশ্বাসত ল'ব পৰা নাই বেটাৰ তুমি তেওঁক সকলো কথা কৈ দিয়া তেতিয়াতো ইমান টেনশ্যন ল'বলগীয়া একো নাই তুমি তাৰমানে এতিয়াও অঁ মই এতিয়াও কথাবোৰ ধৰি আছো কাৰণ মই কথাবোৰ পাহৰিব পৰা নাই চোৱা ভৈৰৱী তুমি এনেকুৱা কিয় কৰি আছা তুমি নাজানা নেকি মই যে তোমাক কিমান ভাল পাওঁ আৰু এইবোৰ মই কাৰ কাৰণে কৰি আছো তোমাৰ আৰু মোৰ কাৰণে ন ইমানখিনি কৰি দিয়াৰ পাছতো তুমি মোক সন্দেহৰ চকুৰে চাইছা তুমি যদি সদায় মোৰ লগত এনেকুৱা কৰি থাকা মই কিন্তু ভাগি পৰিম এইবোৰ কৰিলে যদি তুমি বেয়াই পোৱা মোৰ খং উঠা কামবোৰ কৰা কি মই তেনেকুৱা একো কাম কৰা নাই মোৰ ভয় লাগিছে
তোমাক যদি মোৰ পৰা কোনোবাই আঁতৰাই লৈ যায় তোমাৰ পৰা আঁতৰাই নি সেইগৰাকী মৰিলেহে হ'ব। বি চিৰিয়াছ বিবেক, তুমি জানাই মোক খং উঠিলে কি হৈ যায়। সেইকাৰণে মই এটা কথা ভাবিছোঁ। কি? মই জানো এই পৰিৱেশত তুমি সদায় থকাটো তোমাৰ কাৰণে কিমান প্ৰব্লেম হ'ব। যিটো কামৰ কাৰণে আমি ইয়ালৈ আহিছিলোঁ সেইটোতো কালি অলৰেডি হৈয়ে গ'ল। মই ভাবিছোঁ কাইলৈ আমি ইয়াৰ পৰা ওলাই দিওঁ। ককাই এনেও অলপ আমাক সন্দেহ কৰিছে। মই নিবিচাৰোঁ যাতে তেওঁলোকৰ এই সন্দেহবোৰ সঁচা প্ৰমাণিত হওক। সেয়ে অতি সোনকালে তুমি ইয়াৰ পৰা ওলাই দিয়াটোৱে ভাল হ'ব। কিন্তু সেইজনী আহি যদি? তোমাৰ মোৰ ওপৰত বিশ্বাস আছে নাই সেইটো কোৱা। হা, নাই নেকি বিশ্বাস মোৰ ওপৰত? আছে। তেনেহ'লে হ'ব দিয়া, কৰিব লাগিব কিবা এটা। মুঠতে এই নাটকখন শেষ কৰিব লাগিব। খুব কম দিনৰ ভিতৰতে শেষ হ'ব, তুমি বিশ্বাস ৰাখা। হ'ব দিয়া, মই যাওঁ। আৰু শুনা, এই ৰুমটোত মই মাজে মাজে থাকিম। তাত থাকি মোৰ কিবা এটা অশান্তি লাগে। হ'ব দিয়া। মেম, চাহ খাব নে কফি খাব? আপুনিনো মোক কিয় চাহ কফি যোগান ধৰি থাকিব লাগে? কিয় মেম? আপুনি অফিচত ইমানটা ভাল পোষ্টত আছে, গতিকে আপুনি মোক চাহ কফি যোগান ধৰি থাকিলে ভাল নালাগে। তেনেকৈ কিয় ভাবিছে? একচুৱেলি আপুনি অথনিৰ পৰা কাম কৰি আছে, গতিকে মই ভাবিছো কিবা এটা খাই ললে ভাল হ'ব। নাই নাই, নালাগে। মোৰ মন গ'লে মই নিজে খাম। আপুনি মোৰ কাৰণে কষ্ট কৰাৰ কোনো দৰকাৰ নাই। সঁচা কথা যদি কওঁ, আচলতে ময়ো একো খোৱা নাই। ভাবিছিলো একেলগে খাম। সেইটোকেনো কিয় কোৱা নাই? আপুনি যদি খোৱা নাই, বলক একেলগে কিবা এটা খাই আহোঁ। সদায় সদায় নাটক মুখৰ আগত দি থকাৰ কাৰণে চল পাইছে। ভালৰ ভালটো বনাই দিলো, আজি বোলে এইটো বেয়া, কালি বোলে সেইটো বেয়া। কিমান ভেম দেখিবা। মই যে এখন ঘৰৰ কাম কৰা বাইহে, কথা কবলৈ আহে, একো এটা নাজানে। কি হৈছে? তুমি কাক ইমান বকি আছা? কাক হ'ব আৰু? তোমালোকৰ সেই বুঢ়াটো। আৰে আকৌ কি হ'লনো? হ'বলৈ কি আছে? জানাই দেখোন তেখেতৰ নেচাৰটো। কি কৰিলে ককাই কোৱাচোন? তেওঁ ভাল পাব বুলি ইমান ধুনীয়াকৈ চাহ একাপ বনাই দিলো, তেওঁ মুখত দিয়ে একেবাৰে মুখখন কুচাই দিলে। মই যেন তেওঁক একেবাৰে বিহে দিলো। ককাই কিয় তেনেকুৱা কৰিছে তুমি সুধিব লাগিছিলে। সুধিছিলো, চাহপাত বেছি হ'ল বোলে। এই মানুহটোৰ লগত নোৱাৰি আৰু বিবেক। তুমি কোৱাৰ কাৰণে তেওঁ ভাল পাওক বুলি মই চাহ একাপ বনাই দি তেওঁৰ লগত দুটা কথা পাতিবলৈ গলো, কিন্তু তেওঁ বাপৰে বাপ, মূৰটো একেবাৰে গৰম কৰি দিয়ে। কথাই প্ৰতি ইমান ভুল ধৰে। তেনেকৈ কোনে শুশ্ৰূষা কৰি থাকে তেওঁক? হ'ব দিয়াচোন। হ'ব দিয়াচোন নহয়, এই মানুহটোৰ লগত মই নোৱাৰো। নিজৰ বাহিৰে একো কথাই চিন্তা নকৰে। তেওঁৰ মতে সদায় তেওঁৱে শুদ্ধ, আৰু সকলোৱে তেওঁৰ কথা মানি চলিব লাগিব। এনেকুৱা লাগিছে নহয় মোৰ। বান্ধ কোৱা। বান্ধ, তুমি ব্যস্ত আছা নেকি? ব্যস্ত নথকা নহয় বাৰু, কোৱাচোন। পাৰিলে তুমি এপাক মোৰ ওচৰলৈ আহি যাবাচোন। বিশেষ এটা কথা তোমাৰ লগত পাতিবলগীয়া আছে। কেনেকুৱা ধৰণৰ? মই মোৰ অশান্তিত আছো হে বান্ধ। হয় নেকি? ৰ'বা তেনেহলে, মই গৈ আছো। ঠিক আছে দিয়া, আহা আহা। তুমি এনেকৈ ক'ব নালাগিছিল নেকি? তাৰমানে মই কি মনে মনে থাকিব লাগিছিল? জানাই দেখোন কিয় কৈছো। জানিলেও
কিছুমান কথাত মনে মনে থাকিব নোৱাৰি তাতকৈ ডাঙৰ কথা কোনোবাই মোক ঠাট্টা কৰি কথা ক'লে মোৰ একেবাৰে সহ্য নহয় এতিয়া যদি ককাই কিবা এটা কয় মই কি ক'ম বাৰু যিমান পাৰি তোমাক মিলাবলৈ কৈছো তুমি আকৌ এইবোৰ মোক দুখ নিদিবা দেই মোৰ মনে নকলেও মই মিলাবলৈকে চাইছো কিন্তু তেওঁহে মোৰ মানে উপায় নোহোৱা হৈছে নাই নাই তুমি ইয়াত থাকিব নালাগে যাবই লাগিব ইয়াৰ পৰা এনেও ইয়াত থকাৰ মোৰ মুড নাই এই বুঢ়াটোক সন্মুখত দেখিলে কোনদিনা কি কৰি দিম কোনো ঠিক নাই হ'ব দিয়া অ তুমিও এইটো বুঢ়াক বৰ সুবিধা দি নাথাকিবা চল পালে কুকুৰে যেনেকৈ গললৈ জঁপিয়াই এই বুঢ়াই সুবিধা পালে নিজৰ সুবিধাৰ কাৰণে আন কাকোৱে চিনি নাপায় ছায়াই ককাইদেউক এনেকৈ কৈ দিলে যে ককাইদেউৰ মনত কিমান দুখ পাব পাৰে তাই এবাৰো নাভাবিলে কি যে আচৰিত এইবোৰ কিয় হৈ আছে বাৰু ককাইদেউৰ লগত বাৰে বাৰে একেবোৰ কথাকে পাতি থাকিবলৈ বেয়াও লাগিছে নহয় এতিয়া এইবোৰ কথা বেছিকৈ পাতি থকা মানে তেওঁৰ মনৰ অশান্তিবোৰ বেছি বাঢ়িহে যাব কি যে হৈ আছে নহয় এইবোৰ কি হ'ল এতিয়া এনেকৈ বহি থাকিবানে আৰু কি কৰিব লাগিব তুমি আকৌ মোৰ ওপৰত কিয় খং কৰিছা খং মোৰ কাৰ ওপৰত ঠানে তেনেহলে কথা বতৰা নাপাতি এনেকৈ বহি আছা কিয় কি কৰিলে ভাল হয় সেইটো চিন্তা কৰি আছো একো চিন্তা কৰিব লগা নাই বুঢ়াই সুধিলে কৈ দিবা মোক ঠাট্টা সুৰত কথা ক'লে মই বেয়া পাওঁ সেইকাৰণে মই তেনেকৈ কৈ দিলো ইয়াত আৰু ইমান ভাবিব লগা কি আছে এই বয়সতে আমাৰ লগত এনেকুৱা কৰা মানে নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ দৰে হৈছে বান্ধৈ মোক এনেকৈ মাতি পঠোৱাৰ কাৰণ কি তেওঁৰ মাতটোততো গা বেয়া হৈছে যেনেই লাগিছে মোৰ নিশ্চয় তেওঁ মোৰ লগত কিবা আলোচনা কৰিব কি কথা পাতিব বাৰু তেওঁ ছায়াক লৈ আকৌ কিবা প্ৰব্লেম হৈছে নেকি বাৰু এইবোৰ বৰ খেলি মেলি হৈ আছে দেই চাওঁচোন বাৰু কিনো হয় ঘৰলৈ গৈ খবৰ এটাকে লওঁচোন ছায়া ছায়া অ জেঠাই কওক মই তোমাক বিচাৰি আছিলো মানে বাহিৰত কাপোৰৰ বেপাৰী এটা আহিছে চাদৰ এখন মোৰ ভাল লাগিছে মই ভাবিছো কিনিয়ে থওঁ নেকি মই যে তোমাক পইচা কেইটা দিছিলো থবলৈ দিয়াচোন মানে ককাইদেউক খুজিবলৈ মোৰ ভাল লগা নাই যে কোৰ পইচা কিয় তোমাক যে মই থবলৈ দিছিলো মোক আপুনি থবলৈ দিছিলে কেতিয়া কিয় তুমি পাহৰিলা নেকি সেইদিনা যে তুমি মোক ঘূৰাই দিছিলা টকা কেইটা মোৰ যে কিবা দৰকাৰ হ'ব বুলি তোমাৰ হাততে থৈ দিবলৈ কৈছিলো মই যে কামত লাগি আছিলো সেইকাৰণে তোমাক থবলৈ কৈছিলো মই সেই টকা কেইটাৰ কথাহে কৈছো জানো মোৰ দেখোন মনতে পৰা নাই বাৰু কিমান লাগিব আপোনাক পইচা 1000 মান দিয়াচোন কিমান বা লয় ৰ'ব মই দি আছো
মই নিজ হাতেৰে থবলৈ দিয়া টকাকেইটা তাই আকৌ পাহৰিছো বুলি কৈছে যে কথাটো কি মানে? এইটো লওক। হ'ব দিয়া। ছায়া, মই যে তোমাক টকাকেইটা থবলৈ দিছিলো, তোমাৰ বাৰু সঁচাকৈ মনত নাই নেকি? এতিয়া আৰু মনত পৰা নপৰা কথাবোৰত কিয় লাগি থাকিব লাগে? আপোনাক টকাৰ প্ৰয়োজন হৈছে, লওক। ঠিক আছে দিয়া। সেইজনীও মানে বৰ খুচৰি থাকে। টকাকেইটা দৰকাৰ হৈছে ডাইৰেক্ট ক'লেই হ'ল। তাই আকৌ মনত পৰিছে নাই সেইবোৰ সুধি আছে। কাম নাই আৰু। ছাৰক এনেকৈ কিয় মাতি পঠালে বাৰু? ছায়াই কিবা খেলি মেলি কৰিছে নেকি? আকৌ কি বা হৈছে এবাৰ জানিব পৰা হলে ভাল আছিল। এইবোৰ কথা এতিয়া মই ছাৰক সোধো কেনেকৈনো? আজিকালি আকৌ ছায়াই ফোন কৰিলে নধৰে নহয়, আৰু মিছ কল দেখি তাইও তোৰ কল বেক নকৰে। কি বা হৈছে এতিয়া কেনেকৈ গম পাওঁ বাৰু? কিহে অৰূপদা, ইমানকৈ কি ভাবি আছে? আজিকালি আপুনি মানুহটো বৰ ভাবুক হৈ থাকে। কৈ দিয়ক, বুজিছে? মনত কি ভাব লৈ আছে খোলা খুলিকৈ কৈ দিয়ক। তোৰ কি হৈছে? হা, চব সময়তে যে ধেমালি কৰি থাক? মানুহৰ মন সদায় ভালে নাথাকে, আৰু মই মানুহক বেছি কথা নকওঁ কাৰণে সকলো মানুহে যিকোনো সময়তে যিকোনো কথা কৈ দিয়ে। ডাঙৰ সৰু একো চিনি নাপাওঁ তহঁতে। চব সময়তে চব কথা কৈ নাথাকিবি, ভাল নালাগে মোৰ। নহয় অৰূপদা, ভুলকৈ নাভাবিব। মই আচলতে আপুনি এনেকৈ চিন্তা কৰি থাকিব বুলি ভবাই নাছিলো। বেয়া নাপাব। হ'ব দে, যা যা, নিজৰ কাম কৰগৈ। মই অলপ চিন্তা এটা কৰি আছো, যা, বেয়া নাপাবি, যা। চিনাকি